নমস্কাৰ, মোৰ নাম শ্ৰী মোহন চন্দ্ৰ নাথ। শ্ৰদ্ধাৰ আজি এই পবিত্ৰ সদনত সৃষ্টি পদাতিকৰ কবি সন্মিলনী আৰু গ্ৰন্থ উন্মোচনীত উপস্থিত সকলোজনলৈ মোৰ হিয়া ভৰা প্ৰণাম জনাইছোঁ। মই এটা কবিতা আবৃত্তি কৰিব খুজিছোঁ। মোৰ কবিতাৰ শিৰোনাম জনগণ। জনগণ। অ' ভাৰতীয় জনগণ, সজাগ হোৱা, নহ'লে আকৌ নৰবলি হ'বা। কৃষি কৰি স্বাৱলম্বী হোৱা, সৈনিক হৈ দেশ ৰক্ষা কৰা। উদ্যোগ কাৰখানালৈ যাবা, বিদেশীক লগ পাবা, কাছাৰীলৈ যাবা, অন্ধ পালাজো দেখিবা। সত্যক বাদ দি সমতাক পাবা, ধনজনৰ ওজন চাবা, ন্যায় বেচা কিনা কৰা। হিন্দুস্থানৰ ইমূৰ সিমূৰ বিদেশীয়ে বেৰি জুই লগাই, আমিবোৰ আধাপুৱা হৈ জীয়াই থকাৰ কি প্ৰয়োজন। উচ্ নীচ ধৰ্ম বৰ্ণ ধনী দুখীয়া চহৰ নগৰ গাঁও ভেদাভেদ এৰি সবে মিলি হোৱা একেই জাতি। ৰাষ্ট্ৰক অখণ্ড ৰখা, নহ'লে বিদেশীয়ে পৰিৱেশ বাতাৱৰণ প্ৰদূষণ কৰি আমাৰ জীৱন ধ্বংস কৰিছে। আহক সকলো মিলি আগুৱাই যাওঁ। অ' ভাৰতীয় জনগণ, সজাগ হোৱা, নহ'লে আকৌ নৰবলি হ'বা। ধন্যবাদ।